জাগিৰোডত বিজেপি নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত জাগিৰোডত কেইবাখনো ঠাইত নিৰ্বাচনী সভা অংশগ্ৰহণ জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱাৰ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন অসম চৰকাৰখনে সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁও জিলাখনৰো সামগ্ৰিক বিকাশ সাধনত গুৰুত্ব প্ৰদান কৰিছে লগতে চৰকাৰে অব্যাহত ৰখা এই উন্নয়নৰ ধাৰাৰ বিষয়ে অভিনেত্ৰী আইমি বৰুৱাৰে ৰাইজক অৱগত কৰে এই উন্নয়নী যাত্ৰা অবিৰত ৰাখিবলৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীসকলক বিপুল ভোটত জয়ী কৰিবলৈ অভিনেত্ৰী গৰাকীয়ে আহ্বান জনায় গতিকে মই আজি দুআষাৰমান কথা পাতিব খুজিছো আপোনালোকৰ লগত ঘৰুৱাভাৱে কাৰণ আজিৰ এই সভাখনত যদি মই এই কাষৰ এই অকণমান কাষটো বাদ দিওঁ এইখিনিত 100%ইয়াৰ পিছতে সম্বোধন হ'ব আমাৰ দুৱা ভাষাৰে বেংকক সম্বোধন হৈছে কেনেকুৱা অনুভৱ কৰিছো আপোনালোকে নিজে বেছি ভালকৈ দেখিছে গোটেই ৰাইজৰ যি উৎসাহ আৰু দিনে কেতিয়াবা 10-12খনকৈ সভা হৈছে কিন্তু প্ৰত্যেকখন সভাতে বিশেষকৈ মহিলাৰ যিখিনি উপস্থিতি খুব ভাল লাগিছে আৰু এইখিনি সম্ভৱ হৈছে কেৱল মাত্ৰ পীযুষ হাজৰিকাদেৱ আৰু ভাৰতীয় জনতা পাৰ্টি প্ৰত্যেকজন কৰ্মীয়ে যোৱা সময়খিনিত কৰা কষ্টৰ বাবে কাৰণ আমি তেওঁলোকৰ পৰিয়ালৰ এজন সদস্য জাগিৰোডবাসীৰ আৰু সেই হিচাপে মই প্ৰত্যেক সময়তে তেওঁলোকৰ লগত থাকোঁ কিন্তু তাৰ পাছতো এনেধৰণে যেতিয়া কোনোবা সভাত আহি উপস্থিত হওঁ তেওঁলোকৰ সেই আগ্ৰহ সেই মৰমখিনি কেতিয়াও কমা নাই তাৰ বাবে মই কৃতজ্ঞ